কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত কাকপথাৰ অঞ্চলটোৰ অবাধভাৱে প্ৰচলন হৈ থকা যিসকল ড্ৰাগছ মাফিয়া যিসকল কানিয়া মাফিয়াৰ বিৰুদ্ধে আজিৰ তাৰিখৰ পৰা আমি আকৌ পূৰ্ণ উদ্যমে অভিযান আৰম্ভ কৰিছোঁ। আজিয়ে কাকপথাৰ মাছ মজিয়াৰ পৰা আমি সকলো ড্ৰাগছ মাফিয়া আৰু কানিয়া পাৰিক আমি সকীয়াই দিব বিচাৰোঁ। যিসকলে নেকি সমাজ বিৰোধী কামত লিপ্ত হৈ আছে তেওঁলোকে অনতিপলমে তেওঁলোকে ৰাইজৰ শৰণাগত হ'ব লাগিব। তেওঁলোকে নিজে নিজে ব্যৱস্থাটোৰ পৰা আঁতৰি আহিব লাগিব, কিন্তু অন্যথা কিন্তু মহান চেতনাৰ ৰূপৰ বলি হ'ব। আৰু প্ৰশাসনে যিটো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে সকলো ৰাইজক আমি সচেতন ৰাইজক আমি প্ৰশাসনক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনক অধিক তীব্ৰতৰভাৱে আমি এই অভিযানটোৰ সৈতে জড়িত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যিসকল ড্ৰাগছ মাফিয়াই আৰু ইয়াত জড়িত থকা যিসকল দুষ্ট চক্ৰই তেওঁলোকে কেইটামান টকাৰ লালসত তেওঁলোকে যে এই ব্যৱসায়টো চলাই আছে তেওঁলোক কিন্তু আজিৰ তাৰিখৰ পৰা কিন্তু আমি সকীয়াই দিছোঁ। যিকোনো পৰ্যায়ত যদি আমি তেওঁলোকক আমি কৰায়ত্ব কৰিব পাৰোঁ, তেওঁলোকে যদি আমাৰ হাতত ধৰা দিয়ে কিন্তু তেওঁলোকৰ বিভিন্ন ব্যৱস্থা কিন্তু আমি আইনীগতভাৱে নলয়, কিন্তু ভুলৰ মাজতে আমি নিজস্বভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিম। আমি আশা ৰাখিছোঁ যে ইয়াৰ পৰা আমি এই কাকপথাৰ মাছ মজিয়াৰ পৰা যাতে আমি সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ইয়াত থকা আমাৰ আবাল বৃদ্ধ বনিতাকে আৰম্ভ কৰি আমাৰ বৃদ্ধসকলৰ আমাৰ শিশুসকলৰ আমাৰ সচেতন ৰাইজক আমি অনুৰোধ জনাইছোঁ যে এই ড্ৰাগছৰ সংগ্ৰামখনত সকলোৱে আমাক সহযোগ কৰক। আমি আশা ৰাখিছোঁ যে এখন সুস্থ সবল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৱে আমাক সহযোগ কৰিব।